নমস্কাৰ, মই নাজিম আৰু আপোনালোকে চাই আছে চিম্পল অনলাইন গাইড ইউটিউব চেনেল। তো মই আজি বহুত দিনৰ পৰা ভাবি আছিলোঁ যে যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড সেইটো কেনেকৈ বনাই মই ষ্টেপ বাই ষ্টেপ এটা ভিডিঅ' দিম, কিন্তু সেনেকৈ দিব পৰা নাছিলোঁ। তো ভাবিলোঁ যে আজি মই যেনেকেই নহওক ভিডিঅ'টো দিম। তো সেইটো কাৰণে মই এনেকৈ ফেচ দেখাই পেলাই বনোৱা নাই, কাৰণ মোৰ যোনটো ৰুম আছিলে য'ত মই ভিডিঅ' বনাওঁ সেই ৰুমটো মানে অলপ কাম চলি আছে, সেইটো কাৰণে মই ভিডিঅ'টো বনাব পৰা নাই। তো ভাবিলোঁ যে ডাইৰেক্ট মই স্ক্ৰীন ৰেকৰ্ড কৰি পেলাই মই বনাই দিওঁ, যাতে আপোনালোকৰ হেল্প হয়। কাৰণ অসম পুলিচৰ এপ্লাই ওলাই আছে, তো 16 তাৰিখৰ পৰা এপ্লাই চলিব। তো তাৰ আগতে তোমালোকে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জত নামটো ভৰোৱা নাই তেনেহ'লে নিজে চাই পেলাই ভৰাই ল'ব পাৰিবা। আৰু যদি কিবা কাৰণত মানে নিজে কৰিব নোৱাৰা বা কৰিব কিবা অসুবিধা হৈছে, ডাইৰেক্ট আমাৰ লগত কণ্টেক্ট কৰিব পাৰা, আমাৰ ইয়াৰ পৰাও কৰিব পাৰিবা। আৰু তাৰ কাৰণে সৰু এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, ঠিক আছে। তো এইটো পোনপ্ৰথমে আমি এইটো অফিচিয়েল ৱেবছাইটত আহিব লাগিব। এইটো অফিচিয়েল ৱেবছাইট সেৱা যিটো অফিচিয়েল ৱেবছাইটত আহিব লাগিব। অহাৰ পিছত এটা আমি প্ৰথম ৰেজিষ্ট্ৰেশ্যন আই ডি বনাই ল'ম, ঠিক আছে। ৰেজিষ্ট্ৰেশ্যন আই ডিটো মানে আমি এইটো চাওক, মই এটা মাৰ্ক কৰি দেখাই যাম বস্তুটো। ইয়াত আমি আহি পেলাই ইয়াত লগ ইন আৰু ৰেজিষ্টাৰ্ড বুলি আছে, তো আমি ৰেজিষ্টাৰ্ডত ক্লিক কৰিম, ঠিক আছে। তো আমি ৰেজিষ্টাৰ্ডত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত হাউ টু এপ্লাই ওপৰত মই ভিডিঅ' দিম। অসম পুলিচৰ যোনটো এপ্লাই হয়, কেনেকৈ এপ্লাই কৰিব পাৰে ষ্টেপ বাই ষ্টেপ, মই সেইটোৰ ওপৰতো ভিডিঅ' দিম, ঠিক আছে। তো যেতিয়া আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ৰাখিবা, তেতিয়া এনেকুৱা ভিডিঅ' পাই থাকিবা আৰু নিজে ঘৰতে বহি এপ্লাইটো কৰি ল'ব পাৰিবা, ঠিক আছে। তো পোনপ্ৰথমে আমি চিটিজেন আই ডিত যাম। তো আমাৰ ৰেজিষ্ট্ৰেশ্যন এটা আই ডি বনাব লাগিব, তো তাৰ কাৰণে আমি চিটিজেন আই ডিত যাম, ঠিক আছে। চিটিজেনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাবা। তো আমি পোনপ্ৰথমে ৰেজিষ্টাৰ কৰিম। তাৰপিছত তললৈ তোমালোকে অকণমান স্ক্ৰল কৰিবা, তলত দেখিবা নিউ ইউজাৰ চাইন আপ মেৰি পেহচান, এনেকৈ তোমাৰ এটা অপশ্যন দেখা পাবা। তলত দেখিছা চাইন আপৰ তলত, তো তাত তুমি ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত আই ডিটো মানে বনাব লাগিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাবা। ইণ্টাৰফেচ দেখা পোৱাৰ পিছত ইয়াত তোমাৰ এতিয়া চোৱা, তো পোনপ্ৰথমে আমি ইয়াত ফোন নম্বৰটো দিম, ঠিক আছে। ফোন নম্বৰটো দি পেলাই, তো মই এটা দেখাই দিওঁ, ডেমো হিচাপত মই দেখাই দিওঁ বস্তুটো। মই ইয়াত মোৰ নম্বৰটো দিম, যোনটো নম্বৰে তোমালোকে কণ্টেক্ট কৰিব পাৰিব মোক, ঠিক আছে। তো এইটো মোৰ নম্বৰ হয়। তো ইয়াত মই এটা হেৰি কৰিম, মই OTP পঠাম, মানে OTP গুচি গ'ল, ঠিক আছে। OTPটো যোৱাৰ পিছত এতিয়া তোমালোকে কি কৰিবা, ইয়াত তোমাৰ এইটো ঘৰত OTPটো দি দিবা, ঠিক আছে। OTPটো দি পেলাই ভেৰিফাইডটো ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে তোমাৰ এই বাকীকেইটা ঘৰ খুলি যাব, ঠিক আছে। তো তাৰ আগতে এইখিনি তোমালোকে ভৰাব নোৱাৰা, ঠিক আছে। ইয়াত একো অপশ্যন শ্ব' নকৰে বা ঠিক আছে ভৰাব নোৱাৰিবা। তো আমি ইয়াত যেতিয়া OTPটো দি দিম, OTPটো দি দিয়াৰ পিছত ইয়াত আমি আমাৰ যোনটো নাম হয় এইটো ঘৰত আমি নামটো দি দিম। নামটো দি দিয়াৰ পিছত তাৰ তললৈ আহিব, তলত তোমাৰ এইটো চোৱা, ইয়াত তোমাৰ আমাৰ জেণ্ডাৰটো চিলেক্ট কৰিব দিছে, তো আমি জেণ্ডাৰটো চিলেক্ট কৰিলোঁ, ঠিক আছে। তাৰপিছত তলত এইটো চোৱা, ইয়াত তোমাৰ ডেট অফ বাৰ্থটো দিব দিছে, ডেট, মান্থ, ইয়েৰ, ঠিক আছে। তো এইকেইটা বস্তু দি দিবা। দি দিয়াৰ পিছত তললৈ অকণমান স্ক্ৰল কৰোঁ, তো এইটো ঘৰত তোমালোকৰ যোনটো তোমাৰ নাম হয় সেই নামটোৱে দি দিবা। দি দিয়াৰ পিছত ইয়াত তোমালোকৰ ইউজাৰ নেম, ঠিক আছে। ইউজাৰ নেমৰ ঠাইতো তোমালোকৰ নামটোৱে দি দিবা, ঠিক আছে। ইউজাৰ নেমটো দি দিলা। তাৰপিছত ইয়াত তোমাৰ পাছৱৰ্ড এটা জেনেৰেট কৰিবা। পাছৱৰ্ড এটা চেম এই দুটা ঘৰতে দি দিবা। দি দিয়াৰ পিছত এই ঘৰটো টিক কৰি দিবা, ঠিক আছে। টিক কৰি পেলাই ইয়াত তোমাৰ একচেপ্টত তুমি ক্লিক কৰি দিলা, ঠিক আছে। একচেপ্টটোত ক্লিক কৰিলা। ক্লিক কৰাৰ পিছত চাইন আপত ক্লিক কৰি দিলে তোমাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব, ঠিক আছে। তো ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হোৱাৰ পিছত কেনেকৈ কি আহে মই ইয়াত তোমাৰ সেই বস্তুটো দেখাবৰ কাৰণে চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিবা আৰু স্ক্ৰিপ্ট নকৰিবা, ঠিক আছে। তো ষ্টেপ বাই ষ্টেপ দীঘল হ'ব ভিডিঅ'টো অলপ, তো তোমালোকে চাই থাকিবা, তোমালোকে স্ক্ৰিপ্ট নকৰিবা, ঠিক আছে। এইটো কমপ্লিট হোৱাৰ পাছত এতিয়া আমি এনেকৈ লগ ইন কৰি ল'ম। কৰাৰ পিছত চোৱা ওপৰত এনেকৈ যেতিয়া দেখা পাবা, ইয়াত তোমাৰ হোম পেজত আহি যাবা। হোম পেজত অহাৰ পিছত চোৱা চিটিজেন ছাৰ্ভিচত যোনটো অপশ্যন আহি আছে, চিটিজেন ছাৰ্ভিচত তুমি ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তললৈ অকণমান স্ক্ৰল কৰিবা। ইয়াত তুমি চাৰ্চ কৰিবও পাৰা, বা আমি ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত এইটো চোৱা, আমি এতিয়া নতুনকৈ বনাম ন। ইয়াত তোমাৰ যোনটো অপশ্যন দেখিছা এমপ্লয়মেণ্ট এক্সচেঞ্জ আধাৰ বেনিফিট যোনটো অপশ্যন আছে, তাত তুমি প্ৰচিডটো ক্লিক কৰি দিবা, ঠিক আছে। তো আধাৰ কাৰ্ড দি এপ্লাই কৰিম। তো এপ্লাই উইথ আধাৰত ক্লিক কৰিম। এপ্লাই উইথ আধাৰত ক্লিক কৰাৰ পিছত তললৈ অকণ স্ক্ৰল কৰি ইয়াত তোমাৰ টিক কৰি দিম, ঠিক আছে। টিক কৰাৰ পিছত এইটো চোৱা, আধাৰ কাৰ্ডৰ ইয়াত নাম্বাৰটো দিব লাগিব, তোমাৰ যোনটো আধাৰ কাৰ্ডৰ নাম্বাৰ হয়। তাৰপিছত ইয়াত তোমাৰ যোনটো নাম হয় আধাৰ কাৰ্ডত ছেম টু ছেম যেনেকৈ নাম আছে সেইটো দিব লাগিব। দি পেলাই ভেৰিফাই আধাৰটোত ক্লিক কৰি দিব লাগিব, ঠিক আছে। তো দি দিয়াৰ পিছত তোমাৰ এটা OTP যাব। তো এইটো কেনেকৈ যায় মই দেখাই আছোঁ। গোটেইখিনি তথ্য ভৰাই লোৱাৰ পিছত মই এইটো চোৱা ভেৰিফাইড ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত ফোন নম্বৰত এটা OTP গুচি গ'ল। মানে যোনটো নম্বৰ আধাৰ কাৰ্ড লিংক আছে সেইটো নম্বৰত তোমাৰ OTP গুচি গ'ল, ঠিক আছে। তো এই OTPটো মই এইটো ঘৰত ভৰাই ল'ম। ভৰাই লোৱাৰ পিছত মই ভেৰিফাইড ক্লিক কৰিম। যদি তোমাৰ নামত আগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰোৱা আছে তেনেহ'লে ইয়াত তোমাৰ অলৰেডি ৰেজিষ্টাৰ্ড বুলি আহি যাব, আৰু যদি নাই ভৰোৱা তেনেহ'লে তোমাৰ নেক্সট মানে ষ্টেপটো ষ্টাৰ্ট হৈ যাব, ঠিক আছে। তো নেক্সট ষ্টেপটো কেনেকৈ আহে মই তোমালোকক দেখাই আছোঁ। তো ইয়াত মই OTPটো ভৰাই লওঁ।
তো আমি ইয়াত নাম্বাৰটো ভৰাই ভেৰিফাইটো ক্লিক কৰি দিলোঁ ঠিক আছে তো অলপ মই ব্লাৰ কৰি দিছোঁ যাতে কেণ্ডিডেটৰ নাম চাম এনেকৈ মেনশ্যন নহয় তাৰপিছত ইয়াত তোমাৰ মই জেণ্ডাৰটো চিলেক্ট কৰিলোঁ জেণ্ডাৰটো চিলেক্ট কৰাৰ পিছত এতিয়া মই তলৰ ঘৰটোত ইমেইলটো চিলেক্ট কৰিম ঠিক আছে তো ইমেইলটো দি দিম ইমেইলটো দি দিয়াৰ পিছত তো ইয়াত তোমাৰ ফাদাৰ নেমটো যোনটো ফাদাৰ নেম হয় ফাদাৰ নেমটো এইটো ঘৰত ভৰাই দিম ঠিক আছে তাৰপিছত ইয়াত মাদাৰ নেমটো ভৰাম ইয়াত গোটেইখিনি লিখাই আছে একচুৱেলি তো মাদাৰ নেমটো ভৰালোঁ তাৰপিছত ইয়াত তোমাৰ ডেট অফ বাৰ্থটো ভৰাই দিম তোমালোকৰ যোনটো ডেট অফ বাৰ্থ হয় সেইটো ভৰাই দিবা তাৰপিছত ইয়াত তোমালোকৰ কাষ্ট ঠিক আছে তুমি জেনেৰেল হয় ST হয় OBC হয় এইখিনি ভৰাই দিবা ভৰাই দিয়াৰ পিছত তোমাৰ যোনটো জেণ্ডাৰ নেম হয় বা তোমাৰ যদি ছোৱালী মানুহে কৰি আছে বা তোমালোকৰ হাজবেণ্ডৰ নামটো দিব পাৰা তাত তাৰপিছত যদি এক্স ছাৰ্ভিচমেন হয় এইটো য়েছ কৰিবা নহ'লে ন' কৰিবা ঠিক আছে তাৰপিছত তোমাৰ ৰিলিজিয়নটো তোমাৰ কি ৰিলিজিয়ন হয় সেই ৰিলিজিয়নটো চিলেক্ট কৰিবা তাৰপিছত ইয়াত তোমাৰ মেৰিটেল ষ্টেটাছ মানে তোমাৰ তুমি যদি বিয়া বহিছা বা বিয়া পাতিছা ইয়াত তুমি সেইটো অনুসৰি চিলেক্ট কৰিবা ঠিক আছে তো মেৰিড আনমেৰিড এইটো চিলেক্ট কৰিবা তাৰপিছত ইয়াত তোমাৰ যোনটো আইডেণ্টিফিকেশ্যন মাৰ্ক হয় যদি মানে ক'ৰবাত তোমাৰ কাটা দাগ বা এনেকুৱা পাৰ্মানেণ্ট কিবা দাগ আছে তো সেই দাগটো দিব পাৰা নাথাকিলে তুমি ন' দি দিব পাৰা ঠিক আছে তাৰপিছত ইয়াত তোমাৰ যদি তুমি কিবা কৰ্ম কৰা যাতে তুমি এতিয়া কিবা ছাৰ্ভিচমেন হয় বা প্ৰাইভেট কিবা কৰি আছা তো সেই বস্তুটো ইয়াত চিলেক্ট কৰিব পাৰা যদি তুমি একো নকৰা তেনেহ'লে আনএমপ্লয়েড বুলি চিলেক্ট কৰিব পাৰা ঠিক আছে তো ইয়াত মই আনএমপ্লয়েড বুলি এনেই চিলেক্ট কৰি দেখাই দিছোঁ বাৰু ইয়াত তোমাৰ গোটেইখিনি বস্তুৱে আছে তো প্ৰায় যোনখিনি ষ্টুডেণ্ট হয় সেইখিনি আনএমপ্লয়েড বুলি চিলেক্ট কৰিবা তাৰপিছত বাকী ইয়াত তোমাৰ হাইটটো তোমাৰ কিমান হাইট হয় সেই হাইটটো চিলেক্ট কৰিবা চেণ্টিমিটাৰ হিচাপত চিলেক্ট কৰিবা চেণ্টিমিটাৰ হিচাপত তাৰপিছত ইয়াত তোমাৰ ৱেইটটো তোমালোকৰ কিমান ৱেইট হয় সেইটো চিলেক্ট কৰিবা তাৰপিছত তোমাৰ যোনটো আই চাইজ হয় সেইটো দিব পাৰা তো এইটো যদি তুমি জানা দিবা নহ'লে 6x6 দিব পাৰা বা নিদিবও পাৰা ঠিক আছে এইটো কম্পালচৰি নহয় তাৰপিছত তোমাৰ চেষ্টটো দিব পাৰা তোমাৰ চেষ্টটো দিব পাৰা এইকেইটা বস্তু তোমাৰ কম্পালচৰি নহয় মানে তাৰপিছত ইয়াত তোমাৰ যদি তুমি ফিজিকেল হেণ্ডিকেপ হয় তুমি য়েছ কৰিবা নহ'লে ন' কৰিবা ঠিক আছে তাৰপিছত এইখন মই ফিল আপ কৰাৰ পিছত এইটো ছেভ নেক্সট ক্লিক কৰিবা সেইটো চোৱা মই এতিয়া নেক্সট কৰিলোঁ নেক্সট কৰাৰ পিছত এতিয়া আমি ইমেইলৰ OTP পঠাম ঠিক আছে তো ইমেইলৰ OTPটো পঠাই দিলোঁ মানে ফাৰ্ষ্ট টাইম দিয়াৰ পিছত নাযাবও পাৰে তো নেক্সট আকৌ এবাৰ দি দিলোঁ OTP এইটো চোৱা OTPটো ভৰাই দিলোঁ ভৰাই দিয়াৰ পিছত আমি এতিয়া ভেৰিফাইড ক্লিক কৰি দিম ঠিক আছে তো এইটো চোৱা ভেৰিফাই হৈ গ'ল তো ইমেইলটো ভেৰিফাই হৈ গ'ল হৈ যোৱাৰ পিছত আমি এতিয়া পোনপ্ৰথমে আমি ইয়াত যোনখিনি চোৱা ইয়াত তোমাৰ যোনখিনি ষ্টাৰ মাৰ্ক আছে সেইখিনি তুমি ভৰাব পাৰা নহ'লে তুমি নভৰালেও তোমাৰ প্ৰব্লেম নাই ঠিক আছে তো পোনপ্ৰথমে আমি ইয়াত ঘৰ নাম্বাৰটো দি দিম ঘৰ নাম্বাৰটো দিব পাৰা তো দি পেলাই তাৰপিছত নেক্সটটোত আমি এইটো চোৱা এইটো ষ্টাৰ মাৰ্কটো মই যোনটো ষ্টাৰ মাৰ্কৰ কথা কৈ আছিলোঁ তো সেই ষ্টাৰ মাৰ্কটো থাকিলে তুমি সেইটো ঘৰ ভৰাবই লাগিব যোনটো ঘৰ ষ্টাৰ মাৰ্ক নাই শেষত তো সেইটো ঘৰ তুমি ভৰাব নালাগে ঠিক আছে তো বাকী ইয়াত তোমাৰ ব্লগ নেম হওক তো তাৰপিছত ইয়াত তোমাৰ যোনটো এড্ৰেছ হয় তোমাৰ এড্ৰেছটো দি দিবা নহ'লে তোমাৰ লোকেলিটিটো দিব পাৰা ঠিক আছে তো তোমাৰ মই কওঁতো তোমাৰ এড্ৰেছটো দিব পাৰা তোমাৰ গাঁও নামটো দি দিবা তাৰপিছত ইয়াত তোমাৰ ভিলেজটো দি দিবা তোমালোকৰ যোনটো ভিলেজ হয় ভিলেজটো দি দিবা গাঁও নামটো দি দিয়াৰ পিছত ইয়াত তোমাৰ পোষ্ট অফিচটো দিবা তোমালোকৰ যোনটো পোষ্ট অফিচ হয় তাৰপিছত ইয়াত তোমাৰ পুলিচ ষ্টেচন ঠিক আছে তো পুলিচ ষ্টেচন দিবা আৰু তোমালোকৰ যোনটো পিন নম্বৰ হয় সেই পিন নম্বৰটো দি দিবা দি দিয়াৰ পিছত ইয়াত চোৱা মই এতিয়া ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিম ইয়াত চোৱা ডিষ্ট্ৰিক্টটো ইয়াত তোমাৰ ডিষ্ট্ৰিক্ট দিবা কি ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্ট দিয়াৰ পিছত ইয়াত তোমাৰ চাব ডিভিজন ঠিক আছে তোমালোকৰ চাব ডিভিজনটো সেইটো ইয়াত তোমাৰ অপশ্যনটো আহি যাব ঠিক আছে মই চাব ডিভিজনটো দেখাই দিছোঁ তাৰপিছত তোমালোকৰ চাৰ্কল তোমালোকৰ যোনটো ৰেভিনিউ চাৰ্কল হয় চাৰ্কলটো ইয়াত নাম ইয়াত আহি যাব গোটেইকেইটা তোমালোকৰ ডিষ্ট্ৰিক্টত যেটা আছে তাত তুমি যোনটো হয় সেইটো চিলেক্ট কৰি দিবা তাৰপিছত ইয়াত ৰেচিডেণ্টটো চিলেক্ট কৰিব লাগিব তোমাৰ আৰ্বান হয় ইয়া তোমালোকৰ হেৰি হয় মানে ৰয়েল হয় সেইটো চিলেক্ট কৰিব লাগিব আৰ্বান মানে তোমালোকৰ যোনটো চিটি এৰিয়াটোক আৰ্বান বুলি কয় আৰু তোমাৰ যোনটো গাঁৱলীয়া এলেকা সেইটো তোমাৰ ৰয়েল এৰিয়া বুলি কয় ঠিক আছে তো এইটো ৰয়েলটো মই চিলেক্ট কৰিলোঁ তাৰপিছত ইয়াত তোমাৰ এড্ৰেছটো ছেম যদি হয় তেতিয়াহ'লে য়েছ ক্লিক কৰিবা আৰু যদি ছেম নহয় তেনেহ'লে ন' কৰিবা তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ বেলেগ বেলেগ হ'ব ঠিক আছে এইটো তাৰপিছত তোমালোকৰ যোনটো প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি বেলেগ বেলেগ হয় সেইটো তোমালোকে ভৰাই দিবা এইটো চোৱা মই গোটেইখিনি ভৰাই দিলোঁ ভৰাই দিয়াৰ পিছত মই এতিয়া ছেভ নেক্সটত ক্লিক কৰিলোঁ ছেভ নেক্সটত ক্লিক কৰাৰ পিছত এতিয়া আমি কি কৰিম আমাৰ যোনটো এডুকেশ্যন কোৱালিফিকেশ্যন হয় সেইটো আমি ভৰাম তো আমি আৰু গোটেইটো আমাৰ এতিয়া ফাইনেল এইটো তোমাৰ ছাকচেছফুল হৈ গ'ল এতিয়া আমি আমাৰ যোনটো কেণ্ডিডেটৰ এপ্লাই কৰি আছোঁ তেখেত এতিয়া হাই ছেকেণ্ডেৰী পাছ হয় হাই ছেকেণ্ডেৰী পাছটো চিলেক্ট কৰিলোঁ এতিয়া আমি প্ৰথম মেট্ৰিক পাছৰ ডকুমেণ্টখিনি ভৰাব লাগিব ডিটেইলছখিনি ভৰাব লাগিব তো পোনপ্ৰথমে আমি বৰ্ডটো চিলেক্ট কৰিম বৰ্ডটো কোনটো বৰ্ডৰ পৰা পাছ কৰিছে ইয়াত চিলেক্ট কৰিব লাগিব এতিয়া আমি কি কৰিম ইয়াত আমাৰ যোনটো বৰ্ড হয় আমি সেবাৰ পৰা পাছ কৰিছে ঠিক আছে যোনজন কেণ্ডিডেটৰ কৰি আছোঁ সেবাৰ পৰা পাছ কৰিছে তো সেবা চিলেক্ট কৰিলোঁ ইয়াত আমি এতিয়া ছাবজেক্টত আমাৰ যোনকেইটা ছাবজেক্ট হয় যেনে তোমাৰ অসমীয়া হিন্দী ইংলিছ তো সেই বস্তুখিনি আমি ইয়াত চিলেক্ট কৰিম মানে যোনকেইটা ছাবজেক্ট আছিলে মানে মেট্ৰিকৰ যোনখিনি ছাবজেক্ট আছিলে সেইখিনি আমি ইয়াত চিলেক্ট কৰিম আৰু কেনেকৈ চিলেক্ট কৰিব লাগিব গোটেইখিনি ভৰাব নালাগে একচুৱেলি এনেকৈ ASS মাৰি দিয়াৰ লগে লগে এইটো চোৱা আছামিছ আহি গ'ল তো সেই অনুসৰি আমি এইখিনি ভৰাই ল'ম ভৰাই লোৱাৰ পিছত ইয়াত আমাৰ যোনটো ইনষ্টিটিউট নেম হয় যোনটো আমাৰ যোনখন কলেজৰ বা যোনখন স্কুলৰ পৰা পাছ কৰিছিলোঁ সেইটো নাম দিব লাগিব তাৰপিছত আমাৰ যোনটো মিডিয়াম আছিলে
যদি আমাৰ অসমীয়া আছিল আমি অসমীয়া দিম বা হিন্দী আছিল হিন্দী দিম, সেই অনুসৰি তোমালোকৰ যোনটো মিডিয়াম হয় সেইটো চিলেক্ট কৰিবা। তাৰপিছত আমি ইয়াত আমাৰ যদি আমি এইটো ৰেগুলাৰটো চিলেক্ট কৰিবা, ৰেগুলাৰটো চিলেক্ট কৰাৰ পিছত বাকী ইয়াত তোমাৰ এডমিশ্যন ডেটটো খুজিছে, তো তোমালোকৰ যোনটো এডমিশ্যন ডেট হয় সেইটো দিব পাৰা। তো সেইটো তোমালোকৰ যোনটো পাছিং ডেট হয় তাৰ পৰা 2 বছৰ কমাই পেলাই জানুৱাৰী 1 তাৰিখ দি দিবা। জানুৱাৰী তোমাৰ হেৰি দি দিবা আৰু 2000 কিমান হয় সেইটো দি দিবা, মানে 2 বছৰ পিছুৱাই দিবা আৰু ঠিক আছে। তো বাকী তোমাৰ মই মানে এটা এক্সাম্পলহে দিছোঁ, যদি তোমালোকৰ 2015 চন মেট্ৰিক দিছিলা তেনেহ'লে তোমাৰ 2013 চন দি দিবা, 2013 জানুৱাৰী দি দিবা, তো এডমিশ্যন ডেট সেইটো হৈ যাব ঠিক আছে। তাৰপিছত ইয়াত তোমাৰ পাছিং ডেট মানে ইয়েৰটোৱে আৰু মান্থটোৱে দি দিবা। তাৰপিছত ইয়াত তোমালোকৰ যোনটো পাৰ্চেণ্টেজ হয় সেইটো দিবা। তাৰপিছত যোনটো চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট সেইটো আপলোড কৰি দিবা ঠিক আছে। তাৰপিছত সেইটো তোমাৰ যদি PDF টো কেনেকৈ বনায় সেইটো তোমাৰ লিংকটো লাগে, তেতিয়াহ'লে আমাৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি থ'ম, তাৰ পৰা গৈ পেলাই তুমি PDF বনাই ল'ব পাৰিবা ঠিক আছে। তাৰপিছত সেনেকৈ হাই ছেকেণ্ডেৰীটো ভৰাব লাগিব। হাই ছেকেণ্ডেৰী তোমাৰ যোনটো ষ্ট্ৰীম হয় সেইটো চিলেক্ট কৰিবা। তাৰপিছত ইয়াত তোমাৰ আৰ্টছ ছাইন্স কমাৰ্চ সেইটো চিলেক্ট কৰিবা। তাৰপিছত তোমালোকৰ ইয়াত তোমাৰ ইনষ্টিটিউট নেম, তাৰপিছত ইয়াত তোমাৰ যোনটো হেৰি আছে মিডিয়াম আছিলে মিডিয়াম চিলেক্ট কৰিলা। তাৰপিছত ইয়াত তোমাৰ ৰেগুলাৰটো চিলেক্ট কৰি দিবা। তাৰপিছত ইয়াত তোমাৰ এডমিশ্যন ডেটটো যোনটো তোমাৰ মেট্ৰিকৰ মানে পাছিং ডেট আছিলে সেইটো এডমিশ্যনত দি দিবা। তাৰপিছত এডমিশ্যন ডেটটো তাত চাৰ্টিফিকেটত পাই যাবা ঠিক আছে। তাৰপিছত পাৰ্চেণ্টেজ দিবা আৰু চাৰ্টিফিকেট মাৰ্কশ্বিটটো আপলোড কৰি দিবা ঠিক আছে। তাৰপিছত তললৈ আমি অকণমান স্ক্ৰল কৰিম। তাৰপিছত তোমালোকে যদি এক্সট্ৰা কিবা কোৱালিফিকেশ্যন আছে সেই কোৱালিফিকেশ্যনটো ইয়াত এড কৰিব পাৰা, যদি নাই তেনেহ'লে ন' ক্লিক কৰিবা আৰু ছেভ নেক্সট কৰি দিব পাৰিবা ঠিক আছে। ছেভ নেক্সট কৰি দিয়াৰ পিছত আৰু এটা মই তোমালোকক বস্তু দেখাই দিওঁ, এইটো চোৱা। ইয়াত তোমালোকে যদি কম্পিউটাৰ আছে, হাই ছেকেণ্ডেৰী প্লাছ যদি কম্পিউটাৰ আছে তেতিয়াহ'লে তোমালোকে ডিপ্ল'মাটো চিলেক্ট কৰিবা। ডিপ্ল'মাটো চিলেক্ট কৰি পেলাই তাৰপিছত তোমালোকে বস্তুখিনি ভৰাই দিবা ঠিক আছে। তাৰপিছত নেক্সট মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত কেনেকুৱা কি আহে মই দেখাই আছোঁ। তাৰ আগতে ডকুমেণ্টটো কেনেকৈ আপলোড কৰে মই সেইটো অকণমান দেখাই দিওঁ। তো ইয়াত তোমালোকৰ যোনটো JPG ফৰ্মেট হয়, JPG পৰা যোনটো PDF বনায় সেইটো কেনেকৈ বনায় মই তোমালোকক এটা ৱেবছাইটৰ লিংক দি দিম মই ডেছক্ৰিপশ্যনত, তাৰ পৰা তোমালোকে বনাই ল'ব পাৰিবা ঠিক আছে। তাৰপিছত মই এতিয়া ছেভ নেক্সট ক্লিক কৰি দিম ঠিক আছে। ছেভ এণ্ড নেক্সট। তাৰপিছত এইটো চোৱা, এতিয়া আমাৰ লেংগুৱেজটো আহি গ'ল। লেংগুৱেজটো এতিয়া তোমালোকৰ কি লেংগুৱেজ তোমালোকে জানা ঠিক আছে, তো সেইটো চিলেক্ট কৰিব লাগে। তো মই ইয়াত অসমীয়া চিলেক্ট কৰিছোঁ প্ৰথম। তাৰপিছত ৰিড ৰাইট স্পীক মানে তোমালোকে ক'বলৈ লিখিবলৈ আৰু পঢ়িবলৈ জানানে নাই সেইটো সুধিছে, তো সেইটো তুমি য়েছ ক্লিক কৰি পেলাই তাৰপিছত তোমাৰ ছেভ কৰি দিব পাৰিবা ঠিক আছে। তাৰপিছত নেক্সট আকৌ তোমালোকৰ ইংলিছটো দিছোঁ মই, ৰিড ৰাইট দি দিলোঁ। মানে ল'ৰাজনে মানে ইয়াত যদি তোমালোকে পঢ়িবলৈ বা লিখিবলৈ বা ক'বলৈ যদি নাজানা তেনেহ'লে ইয়াত তোমালোকে চিলেক্ট কৰিব পাৰা ঠিক আছে। কৰাৰ পিছত মই ইয়াত তোমাৰ ছেভ এণ্ড নেক্সট ক্লিক কৰি দিম ঠিক আছে। ছেভ এণ্ড নেক্সট ক্লিক কৰি দিয়াৰ পিছত তো ইয়াত তোমালোকৰ যোনটো হেৰি এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ হয় তাৰ মানে এড্ৰেছ মানে নামটো আহি গৈছে। তো তোমালোকৰ ডিষ্ট্ৰিক্টৰ হয়তো 2-3টা থাকিব পাৰে, যোনটো তোমালোকৰ হয় সেইটো চিলেক্ট কৰিবা। চিলেক্ট কৰাৰ পিছত এতিয়া মই এইটো দেখাই দিছোঁ তোমালোকক মানে, তো দেখুৱাৰ পিছত ছেভ নেক্সট ক্লিক কৰি দিবা। ছেভ নেক্সট ক্লিক কৰি দিয়াৰ পিছত এতিয়া চোৱা তোমালোকৰ এতিয়া কি ডকুমেণ্ট আপলোড কৰিব লাগে ঠিক আছে। তো ইয়াত তোমাৰ প্ৰুফ অফ ৰেচিডেণ্ট আছে। তো মানে তোমালোকে ইয়াত এতিয়া চোৱা, ইয়াত তোমালোকৰ ভোটাৰ ID তুমি দিব পাৰা বা তোমালোকৰ ড্ৰাইভিং লাইচেঞ্চ দিব পাৰা। তো সেই অনুসৰি তোমালোকৰ ভোটাৰ IDটো চবৰে থাকেই, তো ভোটাৰ IDটো দি দিব পাৰা বা ড্ৰাইভিং লাইচেঞ্চটো দি দিব পাৰা ঠিক আছে। তাৰপিছত তোমাৰ এজ প্ৰুফৰ কাৰণে চোৱা, তো তাৰ আগত মই ভোটাৰ IDটো চিলেক্ট কৰি দিওঁ কাৰণ মই এইটো বস্তু দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। তো এইটো চোৱা ভোটাৰ ID দি দিলোঁ। তাৰপিছত এতিয়া ইয়াত তোমালোকৰ এজ প্ৰুফৰ কাৰণে জন্ম চাৰ্টিফিকেট দিব পাৰা বা তোমালোকৰ স্কুল চাৰ্টিফিকেট দিব পাৰা বা এডমিট কাৰ্ডো দিব পাৰা ঠিক আছে। তো এতিয়া মই মেট্ৰিকৰ এডমিট কাৰ্ডটোহে চিলেক্ট কৰি দিম ঠিক আছে। তো মেট্ৰিকৰ এডমিট কাৰ্ডটো দিলে তো চবৰে থাকে যেতিয়া, তো বাকী ইয়াত তোমালোকৰ যোনটো কাষ্ট চাৰ্টিফিকেট হয় কাষ্ট চাৰ্টিফিকেট দিব পাৰা, বা মই যোনজন কেণ্ডিডেটৰ এপ্লাই কৰি আছোঁ তেখেত OBC কেণ্ডিডেট হয়, তো EWS অপশ্যনটো শ্ব' হৈছে ঠিক আছে। তো মই ইয়াত তোমাৰ কাষ্ট চাৰ্টিফিকেট চিলেক্ট কৰি দিলোঁ। তাৰপিছত ইয়াত যদি কোনোবা ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে দিব পাৰা, বা তোমালোকৰ আদাৰ যদি কিবা ডকুমেণ্ট আছে দিব পাৰা। তাৰপিছত তোমালোকৰ ফটো আৰু ছিগনেচাৰ ঠিক আছে, এইকেইটা বস্তু ইয়াত তুমি আপলোড কৰিবা। আপলোড কৰাৰ পিছত তাৰপিছত নেক্সট ক্লিক কৰাৰ পিছত তোমালোকৰ যোনটো পে'মেণ্ট হয় পে'মেণ্টটো কেনেকৈ কাটিব লাগে মই তোমালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। এইটো চোৱা আমাৰ গোটেই ডকুমেণ্টখিনি আপলোড হৈ গ'ল। ইয়াত তোমাৰ এইটো টিক কৰিবা। টিক কৰাৰ পিছত এইটো ছেভ নেক্সট কৰি দিবা ঠিক আছে। ছেভ নেক্সট কৰি দিয়াৰ পিছত আমাৰ যোনটো ফৰ্ম হয় সেইটো আহি যাব। ছেভ নেক্সটত অকণমান টাইম লাগিব পাৰে কাৰণ ছাৰ্ভাৰটো বহুত প্ৰব্লেম হৈ থাকে। তাৰপিছত চোৱা তোমালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন কমপ্লিট হৈ গৈছে। এতিয়া তোমালোকে ফৰ্মটো এবাৰ চেক কৰি ল'বা। তো কাৰণ মই এতিয়া অলপ ব্লাৰ কৰি দিছোঁ কাৰণ বেলেগ কেণ্ডিডেটৰ হয়, তো অলপ প্ৰব্লেম হ'ব পাৰে। তো এইটো মই তাৰপিছত চোৱা তলত তোমালোকে এডিট কৰিব পাৰা বা প্ৰিভিউ কৰি চাবও পাৰা। তো মই এতিয়া পে'মেণ্টত ক্লিক কৰিম। পে'মেণ্ট কৰি পেলাই তাৰপিছত কেনেকৈ ওলাই মই সেইটো পৰ্যন্ত দেখাবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে। তো এইটো মই 10 টকা ড্ৰাফট কাটিব লাগে, এইটো তোমালোকে গম নাপাব পাৰে চাগে। তো এইটো 10 টকা ড্ৰাফট কাটিব লাগিব। তো মই পে' নাওত ক্লিক কৰিলোঁ ঠিক আছে। পে' নাওত যেতিয়া মই ক্লিক কৰোঁ এইটো চোৱা আহি গ'ল। তাৰপিছত এতিয়া আমি পে'মেণ্টটো কাটিম। এতিয়া পে'মেণ্টটো কাটিম 10 টকা পে'মেণ্ট কাটিম। তো অকণমান তললৈ স্ক্ৰল কৰিবা। তাৰপিছত আমি ইয়াত UPI মাধ্যমে আমি পে'মেণ্ট কাটিম ঠিক আছে। তো আমি ইয়াত ক্লিক কৰিলোঁ। পে' অপশ্যন
অপশ্যনটো পে'মেণ্ট অপশ্যনটো ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত ইয়াত চোৱা আমি ইয়াত য়েছ বেংক যোনটো অপশ্যন আছে আমি য়েছ বেংকত ক্লিক কৰিম ঠিক আছে HDFCত যেতিয়া কৰিবা তেতিয়া পে'মেণ্টটো হয়তো ফচি যোৱা বহুত চান্স থাকে ঠিক আছে তো এইটো আমি এগ্ৰিত ক্লিক কৰিম এগ্ৰিত ক্লিক কৰাৰ পিছত প্ৰচিড টু পে'ত আমি ক্লিক কৰিলোঁ ঠিক আছে তো আমি অ'কে কৰিলোঁ অ'কে কৰাৰ পিছত অকণমান ৱেইট কৰিবা ছাৰ্ভাৰটো অলপ প্ৰব্লেম হৈ থাকে আৰু পে'মেণ্টটো কৰোঁতে অলপ প্ৰব্লেম হয় তো এইটো আপোনালোকে চাই ল'ব অলপ আৰু আমাৰ চেনেলটো যদি এতিয়া নতুনকৈ চাই আছে তেনেহ'লে এটা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে নাপাহৰিব আৰু এনেকুৱা ধৰণৰ আমি ভিডিঅ' বনাই থাকোঁ তো ছাপোৰ্ট কৰিব আৰু ইয়াত থকা চাব যোনটো GRN নম্বৰটো আছে দেখিছেনে এইটো মইতো অকণমান মানে ব্লা কৰি থৈছোঁ যাতে তোমালোকে ভালকৈ ধৰিব নোৱাৰা কাৰণ বেলেগ কেণ্ডিডেট হয় তো সেইটো কাৰণে অকণ চিকিউৰিটি পাৰ্পাছৰ কাৰণে মই অকণ লুকুৱাই দিছোঁ যোনটো GRN ঠিক আছে সেইটো মনত ৰাখিবা GRN যোনটো নম্বৰ হয় পে'মেণ্ট কাটাৰ আগত সেইটো ৰাখি ল'বা কাৰণ যদি পে'মেণ্টটো ফচি যায় তেতিয়াহ'লে যদি কাষ্টমাৰ কেয়াৰত ফোন কৰা তেনেহ'লে সেই নম্বৰটো তোমালোকক বিচাৰিব GRN নম্বৰটো লাগে বুলি ক'ব তো সেই নম্বৰটো তোমালোকে কপি কৰি ৰাখি ল'বা ঠিক আছে তাৰপিছত তললৈ আহিবা তলত এইটো টিক কৰিবা টিক কৰাৰ পিছত এইটো আই এগ্ৰি কৰি দিবা ঠিক আছে আই এগ্ৰি ক্লিক কৰিবা ক্লিক কৰাৰ পিছত এইটো পে'মেণ্টত ক্লিক কৰিবা ঠিক আছে পে'মেণ্টত ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাবা ইয়াত আমি এতিয়া কি কৰিম UPI ক্লিক কৰিম ঠিক আছে UPI দি কৰিব পাৰা বা ডেবিট কাৰ্ড বা নেট বেংকিং দি কৰিব পাৰা তো মই UPI দি ক্লিক কৰিম এইটো সুবিধা হয় তো কৰি পেলাই আমি QR ক্লিক কৰিম ঠিক আছে তেতিয়া আমি গুগল পে' বা ফোনপে' দিও কৰিব পাৰোঁ তো ইয়াত আমি QR দি ক্লিক কৰিম কৰি পেলাই আমি পে'মেণ্টটো কৰি ল'ম ঠিক আছে অকণমান ৱেইট কৰিবা মই পে'মেণ্টটো কৰি লওঁ তাৰপিছত বাকী ষ্টেপটো দেখাই আছোঁ এতিয়া ইতিমধ্যে পে'মেণ্টটো কমপ্লিট হৈ গৈছে হৈ যোৱাৰ পিছত অকণমান ৱেইট কৰিবা ৱেইট কৰাৰ পিছত তোমালোকৰ অট'মেটিকলি লগ আউট হৈ যাব ঠিক আছে তাৰপিছত চিটিজেন চিলেক্ট হৈ থাকিব এতিয়া আমি আকৌ লগ ইন কৰিম লগ ইনত যেতিয়া আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত এইটো আকৌ ID পাছৱৰ্ড মাৰিব দিব সেইটো তোমালোকে ছেভ কৰি ৰাখিবা তাৰপিছত চাইন আপত আমি ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত অকণমান ৱেইট কৰিবা তাৰপিছত এইটো ইণ্টাৰফেচ আহিব তাত তুমি স্ক্ৰিপ্ট কৰি দিবা ঠিক আছে তাৰপিছত এইটো তোমাৰ দেখাই আছে ভেৰিফাই হৈ আছে পেণ্ডিং দেখাই আছে দেখিছেনে পে'মেণ্টটো ভেৰিফাই পেণ্ডিং দেখাই আছে তো মানে হেৰি কৰিবা বেক কৰি দিবা বেক কৰি দিয়াৰ পিছত এইটো চোৱা আইডিটো অট'মেটিক অ'পেন হৈ গ'ল এইটো চোৱা ইয়াত তোমাৰ আহি গৈছে পে'মেণ্ট একনলেজমেণ্ট ঠিক আছে পে'মেণ্ট একনলেজমেণ্টটো আহি গৈছে এতিয়া আমি কি কৰিম পে'মেণ্ট একনলেজমেণ্টটো ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত ইয়াত আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন পাই যাম ঠিক আছে তো ইতিমধ্যে তোমালোকৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড কমপ্লিট হৈ গ'ল তো ফুল প্ৰক্ৰিয়াটো দেখাই দিলোঁ তো আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা আজিৰ কাৰণে বাই বাই জয় আই অসম